ভাবিছিল টিউচন দি নিজৰ লৰাটোক ডাক্তৰ ইঞ্জিনিয়াৰ বনাব কিছে টিউচন ছাৰে যি কৰিলে হেয়া আপুনি কল্পনাও কৰিব নোৱাৰিব মোৰ কি হ'ব মোৰ বাচ্চা কি হ'ব মই কি হ'ব কৰিছিল যাৰ বাবে চৰম বিপদৰ সন্মুখীন ছাত্ৰৰ পিতৃ মোৰ গোটেই সংসাৰ শেষ কৰি পেলাম উপায়হীন হৈ ওচৰ চাপিৰ আৰক্ষীৰ এক লাজ লগা ঘটনা লৰাক শিক্ষা দিয়াৰ পৰিৱৰ্তে পত্নীক প্ৰেমৰ শিক্ষা নীলাজ টিউচন ছাৰৰ কুচৰিত্ৰৰ কথা পলমকৈ বুজি পালে লৰাৰ পিতৃয়ে যাৰ বাবে চৰম বিপদৰ সন্মুখীন হাজোৰ কয়া থানাৰ অন্তৰ্গত পালেপাৰা গাঁৱৰ টনকেশ্বৰ বৈশ্য নামৰ যুৱকজন সভ্য সমাজক কলংকিত কৰা এক জঘন্য ঘটনা নিজ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰক টিউচন কৰিবলৈ গৈ ছাত্ৰৰ মাতৃৰ লগতে গঢ়ি তুলিলে অবৈধ প্ৰেমৰ সম্পৰ্কৰ বাৰাংহাটী উচ্চ বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক তাৰিফুল হুছেইন লগত টনকেশ্বৰ বৈশ্যৰ পত্নীৰ অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথা স্বয়ং স্বীকাৰ কৰিলে স্বামীয়ে গুৱাহাটীত বেলতলাত কাম কৰোঁ হোটেল টিকেটৰ এতিয়া আপোনাৰ ঘটনাটো হ'ল মোৰ এটা সৰু বাচ্ছা আছে বাচ্চাটো এতিয়া মোৰ বৃদ্ধ দেউতা এটা আছে আজি 2012ত বিয়া পাতিলোঁ বিয়া পাতি আপোনাৰ এটা ল'ৰা সন্তান জন্মিল ল'ৰা সন্তানক মই চৰকাৰীটো বা প্ৰাইভেটতো আমি পঢ়াব নোৱাৰোঁ কাৰণ আমি গৰীব মানুহ কিবাকৈ পেটে খাই আছোঁ তাৰপৰা আমি চৰকাৰীত এডমিশ্যন দিলোঁ আমাৰ ইয়াতে উচ্চ বুনিয়াদী বিদ্যালয় বাৰাংহাটী তাৰপৰা মই ভাবিলোঁ যে মোৰ যাতে শিক্ষা কম মোৰ মিছেছৰো শিক্ষা অলপ কম তাৰপৰা মই টিউশ্যনৰ ব্যৱস্থা এটা কৰিলোঁ তাৰে আমাৰ বাৰাংহাটী উচ্চ বুনিয়াদী বিদ্যালয়ৰে শিক্ষক এজনক মই দিলোঁ তাৰিফুল ইছলাম টিউশ্যন দিব ভাল হ'ব ডাক্তৰ ইঞ্জিনিয়াৰ বনাম বুলি ভাবিছিলোঁ কিন্তু ডাক্তৰ ইঞ্জিনিয়াৰ ক'ত হ'ব মোৰ মিছেছকে হেৰিত আপোনাৰ লাভ হেৰি হ'ল প্ৰেমৰ হেৰি চলিল ডাক্তৰ ইঞ্জিনিয়াৰ নহ'ল নহ'লে প্ৰেমৰ সংক্ৰান্তত দুয়োকে তাৰমানে আপোনাৰ আহি কিনে ইয়াত চলি পঢ়াব হেৰি আপোনাৰ সিহঁতৰ দুয়োৱে প্ৰেমৰ হেৰিবিলাক নাটকবিলাক আৰম্ভ কৰিল মোৰ ঘৰত তাৰপৰা মই এইবিলাকৰ ক্ষেত্ৰত মই অলপ গম পাই কিনে মই তেখেতৰ ঘৰতো গ'লোঁ যাই কিনে ঘৰত যাই তেখেতৰ মাক তেখেতৰ ভাইটিক মই এই কথাটো অৱগত কৰিলোঁ আৰু তাৰে আগদিনাখনে আপোনাৰ ইয়াতে আপোনাৰ বালিহঁতৰত মোৰ মিছেছো গৈছিল যাওঁতে ৰাতি ইহঁতে দিও তাতে হেৰিত এই পথাৰৰ এটা ৰাস্তা আছে সৰু ৰাস্তা তাত ইহঁতে কথা পাতিছিল 4:30মান বজাত তাৰে ৰাইজেও গম পায় তেখেতে অলপ ধৰিছিলোঁ তাত ধৰোঁতে তেখেতে তেওঁ পলাই লয় হেৰি মাষ্টৰজন দুৰ্ঘৰ প্ৰেম মোৰ হেৰি পত্নীৰ প্ৰেম মিষ্টাৰ তাৰিফুল ইছলাম শিক্ষকজনৰ লগত তাৰিফুল ইছলাম আৰ্থিক দুৰৱস্থাৰ বাবে চৰকাৰী মাধ্যমত শিক্ষাদান দি ভাল মানুহ কৰাৰ স্বাৰ্থত টনকেশ্বৰ বৈশ্যই টিউচন দিছিল তাৰিফুল ছাৰক সৰলতাক দুৰ্বলতাৰ সুযোগ বুলি তাৰিফুল ছাৰে দেখুৱালে ৰঙীন সপোন স্বামীয়ে বিষয়টো বাধা প্ৰদান কৰাত সৃষ্টি হয় কাজিয়া পিছত কাজিয়াই লৈ ভয়ংকৰ অশান্তি টনকেশ্বৰ বৈশ্যই পত্নীৰ মোবাইল ভাঙে তাৰিফুল ছাৰে নিমিষতে কিনি দিয়ে আৰু যে কিমান বুজাব নোৱাৰা মৰম অৱশেষত টনকেশ্বৰ বৈশ্যৰ পত্নীয়ে নিজ পুত্ৰ স্বামী শহুৰেকক এৰি বলপূৰ্বক বিবাহ বিচ্ছেদ বিচাৰে এক প্ৰকাৰ অবৈধ প্ৰেমৰ বাবে সুখৰ সংসাৰ ভাঙি চিঙি চুৰমাৰ হৈ টান হৈ পৰে ভাল মানুহ বনাব লৈছিলোঁ মই ভাবিছিলোঁ ডক্তৰ ইঞ্জিনিয়াৰ কৰিব নেকি তেখেতে ডক্তৰ ইঞ্জিনিয়াৰ ক'ত কৰিব মোৰ মিছেছৰ লগতে ইয়াত ঘৰৰ ভিতৰত এইবিলাক মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই অনুৰোধ কৰোঁ যে এইবিলাক শিক্ষক যাতে এই সমাজত আমাৰ এটা আৱৰ্জনা বুলি মই ভাবোঁ তাৰপৰা মই বাধা দিলোঁ বাধা দিয়াৰ পাছত মাকে তেখেতক চৰিয়ালোঁ মোৰ চকুৰ আগত চৰি আছে কোৰাণ শ্বৰীফতো শপত খোৱালে কিন্তু শপত খাইছিল শপত কৈছিল যে মই কোৰাণৰ শপত খাই গৈছোঁ আজিৰ পৰা মই তেওঁৰ লগত কোনো ধৰণৰ বেয়া কামতো লিপ্ত নহওঁ আৰু মই তেখেতক কোনো ধৰণৰ মই নাচাওঁ আৰু ময়ো আপোনাৰ মানা কৰিলোঁ মই ক'লোঁ তাৰপৰা মোক মোৰ বাচ্ছাক পঢ়াব নালাগে বুলি তাৰপাছত একো নহ'ল মোৰ তাৰপৰা এনেকৈ 1.5 বছৰ গ'ল যোৱাৰ পাছত যিহেতু ভিতৰে প্ৰেমটো চলি আছে কিন্তু মই ইমান এটা মোৰ কৰ্মসূত্ৰে মই বাহিৰত থাকোঁ যাতে মই আকৌ ইমান ময়ো হেৰি কৰিব নোৱাৰোঁ টাইম দিব নোৱাৰোঁ ঘৰত তাৰপাছত আপোনাৰ মোবাইলটো মোৰ মিছেছৰ মোবাইলটোত ফোনটো আহি থাকে আৰু আগতে সেনেকৈ মই একদিন হাতলতে ধৰি কিনে মই মোবাইলটো ভাঙিলোঁ তেওঁৰ মোবাইলটো ভঙাৰ পাছত তাৰপাছত এই ৰিচেণ্টলি আপোনাৰ সৰস্বতী পূজাৰ আগদিনাখনে নেক্সট দিনাখনে ভাঙিলোঁ মই মোবাইলটো তাৰপৰা 2 দিন পাছত তেখেতে আৰু তাৰিফুলে নিজৰ নামত চিম বনাই আৰু নিজৰ নতুন হেণ্ডছেট এটা কিনি কিনে মোৰ মিছেছক দিও প্ৰেমৰ অবৈধ প্ৰেম লিপ্ত হৈ আছিল তেখেতক মই আগতে আহিছিল
কিন্তু যেতিয়া মই হেৰি কৰিলোঁ মই তাৰপাছত মই নাথাকোঁ কিন্তু তেখেতে মই গম পাওঁ যে মনে মনে তেখেতে দুয়ো প্ৰেমৰ সংকট চলি আছে বুলি ভালদৰে মই গম পাওঁ মই ভালদৰে গম পাওঁ তাৰমানে এইটো কাৰণে মই বহুত মেছেজো কৰোঁ তাৰপাছত তেওঁক মই এই ধৰণৰ ইয়াৰ কাৰণে মই তেওঁক বহুত বুজালোঁ বহুত হেৰি কৰিলোঁ কিন্তু একো মই হেৰি নাপালোঁ তেওঁৰ পৰাই তাৰপাছত তেওঁ কি কৰিলে মোক ডিভোৰ্চৰ কাৰণে মোক বিৰাট জোৰ জবস্তি হেঁচা প্ৰয়োগ কৰিলে কৰি কিনে মোক যোৱাকালি মোক তেওঁ মোৰ পৰা ডিভোৰ্চ ল'লে এতিয়া মোৰ বাচ্ছাটো মোৰ এতিয়া 9 বছৰৰ বাচ্ছা এটা আছে মোৰ বৃদ্ধ দেউতা আছে মোৰ এতিয়া মোৰ ঘৰখনৰ মোৰ কি অৱস্থা হ'ব মোৰ যে ইমান দিন মোক মানসিক অশান্তি দিলে ইমান দিন মই হাৰেছমেণ্ট কৰিলোঁ তাৰ কাৰণে মোৰ কি হ'ব এতিয়া কি কৰে এতিয়া ৰাইজে কি কৰে আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যোগেদি কি কৰে থানাত গৈছিলোঁ মই থানাত যাই কিনে থানাৰ পৰা মই কোনো সঁহাৰি নাপালোঁ মই কয়া থানা গৈছিলোঁ তেনে কোনো মোক ধৰণৰ মোক অফিচাৰে মোক ৰেচপঞ্চ নিদিলে মোক এই কথা মই অৱগত কৰিলোঁ কথাখিনি মই এতিয়া বিপদত এতিয়া মই কামেই বাচাম না মই ইয়াত মই সংসাৰে কৰিম এক প্ৰকাৰ বিৰহ বেদনাই পত্নীৰ অবৈধ প্ৰেমৰ বাবেই পত্নীক নিজৰ বুকুৰ মাজৰ পৰা এৰি দিবলৈ বাধ্য হৈছে নীৰৱে কান্দিছে স্বামী টনকেশ্বৰ বৈশ্যই নীৰৱে কান্দিছে শহুৰ ওচৰ চুবুৰীয়াই যেন যুৱ উশৃংখলতাৰ বাবে আজিৰ সুখৰ সংসাৰ ধ্বংস হৈ আছে তাৰ এক জ্বলন্ত উদাহৰণ হৈ পৰিছে হাজোৰ হয়াৰ এই ঘটনাটো আৰু আমাৰ এনেকুৱা ঘটনা ঘটা নাছিল ঘটিলে আমাৰ পিছৰ প্ৰজন্মই দেখা পাব এইবিলাক ল'ৰা ছোৱালীবিলাকো বেয়া হ'ল এইবিলাক মানে ল'ৰা এটা আছেনে সেইকাৰণে টিউশ্যন কৰিছিল বা টিউশ্যন কৰাৰ বিনিময়তে যে মাষ্টৰৰ লগতে লাইন মাৰিব লাগে সেইটো নহয় তেওঁ সংসাৰ এখন আছে ল'ৰা এটা আছে বা শহুৰ আছে ধুনীয়া পৰিয়াল আৰু এওঁ কোনো স্বামী আছে এওঁ কোনো ধৰণৰ অসুবিধা দিয়া নাই যিখিনি বস্তু দিছে তাইক লাগাখিনি দিছে সোধা পোৱামতে বস্তুটো পাইছে আৰু ল'ৰাটোকো ভাল কৰিম বুলি তেওঁ মনতে ভাবি আছিল কিন্তু তেওঁৰ এই বিসংগতিৰ কাৰণে জাগাখিনি দুনাম হ'ল আৰু মই এনে ল'ৰাজনক দেখোঁ কিন্তু কথা বতৰা পতা সিহঁতৰ মাষ্টৰ কাম কৰে MV স্কুলত বাৰাঙাটি MV স্কুলত নামটো তাৰিফুল নেকি তাৰিফুল ইছলাম লেখাই মাষ্টৰনী বনালা তাক টিউশ্যন কৰাৰ দৰে হ'ল আৰু হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365